নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি পুনৰ আহি গ'ল আছাম ফৰেষ্ট গাৰ্ড, আছাম ফৰেষ্ট গ্ৰেড 1ৰ নতুন ভেকেঞ্চি। তো কেতিয়াৰ পৰা হ'ব ইয়াৰ অনলাইন এপ্লাই, ভেকেঞ্চি কিমান আহিছে, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে ইয়াৰ ভেকেঞ্চি ডিটেইলছসমূহ দিয়া হৈছে। পোষ্ট নেম ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড, টোটেল ভেকেঞ্চিজ 157 পোষ্ট, অৰ্গেনাইজেশ্যন নেম চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড CSB PTC, এপ্লাই মোড অনলাইন, কোৱালিফিকেশ্যন HS12 পাছ আৰু বেচেলৰ ডিগ্ৰী। ইয়াতে এপ্লিকেশ্যন ফিজো বিচৰা হৈছে। তাৰপিছত ইয়াৰ এপ্লাই ষ্টাৰ্ট ডেট, তো ইয়াৰ এপ্লাই আৰম্ভ হ'ব 23 ফেব্ৰুৱাৰী, অৰ্থাৎ যোৱাকালিৰ পৰা ইয়াৰ আৰম্ভ হৈছে আৰু লাষ্ট ডেট 15 মাৰ্চ। তো যিহেতু ইয়াৰ অনলাইন এপ্লাই 23 ফেব্ৰুৱাৰী অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে, তো যিসকলে ইয়াতে অনলাইন এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে 15 মাৰ্চৰ আগতে অনলাইন এপ্লাইখিনি কৰি ল'ব। তো এতিয়া হৈছে ইয়াৰ ক'ত কিমান ভেকেঞ্চি আছে। তো ইয়াতে ফৰেষ্টাৰ গ্ৰেড 1ৰ আছে 47 পোষ্ট আৰু ফৰেষ্ট গাৰ্ডত আছে 110 পোষ্ট, টোটেল পোষ্ট 157। তো ইয়াতে ইয়াৰ চেলাৰীসমূহ দিয়া হৈছে। তো ইয়াতে চেলাৰীসমূহ আপোনালোকে চাই ল'ব। তো এতিয়া হৈছে ইয়াৰ ইম্পৰ্টেণ্ট ডেটলৈ। তো ইয়াতে ইয়াৰ এপ্লাই ষ্টাৰ্টৰ ডেট আৰু লাষ্ট ডেট দিয়া হৈছে। তো এইখিনি যিহেতু আমি প্ৰথমতে ক'লোৱে, তো ইয়াতে 23 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 15 মাৰ্চলৈকে এইখিনি চলি থাকিব। তো ইয়াতে এজ বিচৰা হৈছে 18ৰ পৰা 40 বছৰ, লগতে ইয়াত OBC সকলক 3 বছৰ আৰু SC ST সকলক 5 বছৰকৈ এজ ইলেকশ্যনছ দিয়া হ'ব। তো ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ফৰেষ্ট গাৰ্ডৰ বাবে 12 পাছ অৰ্থাৎ HS পাছ আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। তো ইয়াতে যিহেতু এপ্লিকেশ্যন ফিজো বিচৰা হৈছে, তো ইয়াতে জেনেৰেল OBC MOBC সকলৰ বাবে 150 আৰু SC ST সকলৰ বাবে 100 টকা পে'মেণ্ট কৰিব লাগিব। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো আছাম পুলিচৰ বা আছাম ফৰেষ্টৰ দৰেই হয়। তো ইয়াতে প্ৰথমতে হ'ব ফিজিকেলি ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PST, তাৰপিছত হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PET, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন। এইখিনি পাছ কৰাৰ পিছত আপোনালোকৰ হ'ব মেডিকেল টেষ্ট আৰু মেডিকেল টেষ্টৰ পিছত হ'ব আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন আৰু ৰিটেন এক্সামিনেশ্যনত কোৱালিফাই কৰা কেণ্ডিডেটসকলৰ হ'ব অৰেল বা ভাইভা আৰু তাৰপিছত ফাইনেল মেৰিট লিষ্ট বনিব। তো ইয়াতে ইয়াৰ ৰিটেন এক্সামিনেশ্যনত কি আহিব সেইখিনি দিয়া হৈছে। তো যদিহে আপোনালোকে চাব বিচাৰে তেন্তে আমাৰ অফিচিয়েল ৱেবছাইট ইণ্ডিয়াছ ফাৰ্ষ্ট জব এলাৰ্টত গৈ চাব পাৰিব। তো ইয়াতে আপোনালোকে যদি অফিচিয়েল নটিফিকেশ্যনখন চাব বিচাৰে তেন্তে নটিফিকেশ্যনত ক্লিক কৰিলে আপোনালোকে চাব পাৰিব। আৰু যদি আপোনালোকে মোবাইলতে অনলাইন এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকে ডাইৰেক্ট এপ্লাই লিংকত গৈ ক্লিক কৰিলে আপোনালোকে নিজৰ এপ্লাই অনলাইনখিনি কৰিব পাৰিব। তো যিহেতু ইয়াৰ অনলাইন এপ্লাই 23 ফেব্ৰুৱাৰী অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে, তো যিসকলে এই পষ্টখিনিত অনলাইন এপ্লাই কৰিব বিচাৰিছে তো তেওঁলোকে এই পদখিনিত অনলাইন এপ্লাই কৰিব পাৰিব। তো এইখিনিতে আৰু এটা কথা যে, তো এই পদখিনি যিহেতু অকল BTC এৰিয়াৰ বাবে আহিছে, তো ইয়াতে যিসকল কেণ্ডিডেট BTC এৰিয়াত অৰ্থাৎ কোকৰাঝাৰ, ওদালগুৰি, চিৰাং আদি ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, তো তেওঁলোকেহে এই পদখিনিত অনলাইন এপ্লাই কৰিব পাৰিব। তাৰ বাদে আন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে ইয়াতে অনলাইন এপ্লাই কৰিব নোৱাৰে। তো এইখিনি আছিল আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।